গান্ধী মণ্ডপৰ পিছত দ্বিতীয়খন সুউচ্চ পতাকা উৰিল গুৱাহাটীত। ৰেলৱে ষ্টেচনত 100 ফুট উচ্চতাত উজলিল ৰাষ্ট্ৰীয় পতাকা। যাত্ৰীৰ মাজত দেশপ্ৰেমমূলক ভাৱনা গঢ়ি তোলাৰ বিশেষ পদক্ষেপ ৰেল বিভাগৰ। সমগ্ৰ দেশৰ মুঠ ৭৫টাকৈ A1 কেটেগৰীৰ ষ্টেচনত উৰিল এনেধৰণৰ সুউচ্চ ৰাষ্ট্ৰীয় পতাকা আৰু তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল গুৱাহাটী ৰেলৱে ষ্টেচনো। হয়, দেশৰ ৭৫টা A1 কেটেগৰীৰ ৰেল ষ্টেচনত এতিয়াৰে পৰা উজলিব এনে একোখন সুউচ্চ ৰাষ্ট্ৰীয় পতাকা। 20 ফুট দীঘল আৰু 30 ফুট বহল পৰিধিৰ পতাকাখনে যাত্ৰীৰ মনত বৃদ্ধি কৰিব দেশপ্ৰেমৰ ভাৱনা। সেই উদ্দেশ্যৰে এই বিশেষ পদক্ষেপ হাতত লৈছে কেন্দ্ৰীয় ৰেল বিভাগে। ইতিমধ্যে গুৱাহাটীকে ধৰি বহুকেইটা A1 কেটেগৰীৰ ৰেলৱে ষ্টেচনত সংস্থাপন কৰা হৈছে এনে সুউচ্চ ৰাষ্ট্ৰীয় পতাকা। 15 জানুৱাৰীত গুৱাহাটী ৰেলৱে ষ্টেচনত সংস্থাপন কৰা হৈছিল এই পতাকাখন। 31 জানুৱাৰীৰ ভিতৰত দেশৰ ৭৫টা ষ্টেচনত জিলিকি উঠিব এনে একোখন সুউচ্চ পতাকা। ये हाई मास्ट फ्लैग जो है, जिसका हाइट जो है 100 फीट है और फ्लैग का जो है 20 फीट बाय 30 फीट है। 15 जनवरी को हमारे सभी ऑफिसर्स के समक्ष, जिसमें GM साहब भी आए थे, DRM साहब भी लमडिंग से आए थे, एक हमारे ओल्ड लेडीज जो गैंगमैन है, जो कि हमारे इंडियन रेलवे का माने बेस है, उनके द्वारा इनको इनॉग्रेशन किया गया है, जिनका नाम था बेटुकी बोरा। লক্ষণীয়ভাৱে যিসমূহ ষ্টেচনৰ বছৰি আয় 50 কোটিতকৈ অধিক, সেই ষ্টেচনসমূহকে সামৰি লোৱা হৈছে A1 কেটেগৰীৰ ষ্টেচনৰ ভিতৰত। এতিয়া গান্ধী মণ্ডপৰ পিছতে গুৱাহাটী ৰেলৱে ষ্টেচনত উৰা এই পতাকাখন দ্বিতীয় সুউচ্চ পতাকা হিচাপে পৰিগণিত হ'ব গুৱাহাটী মহানগৰীত। কিন্তু ৰেলৱে ষ্টেচনৰ এই পতাকাখন কিমান দূৰ চোৱা চিতা কৰিব ৰেলৱে বিভাগে, সেয়াহে হ'ব লক্ষণীয় বিষয়। ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ।